স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। দুটা নিউজ দেখিলোঁ, সেই দুটাৰ কথা অলপ কওঁ বুলি ভাবিলোঁ। বহুখিনি বিতৰ্ক হোৱা দেখিছোঁ আৰু সেই বস্তুটোৰ ক'তো সঠিককৈ তেনেধৰণৰ ধৰি লওক একো নিউজ একো পোৱা নাই বুলি দেখিছোঁ, ভাবিছোঁ। সেইকাৰণে বস্তুটো আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। প্ৰথম কথা হ'ল, আপোনালোকৰ ইয়াতে এই ভিডিঅ'টোত আপোনালোকৰ দুটা কথা ক'বলৈ গৈ আছে। প্ৰথম কথাটো হৈছে যে এখন আপোনালোকে টেমপ্লেট দেখি আছে চাগে, যে কোনো মাহৰ 1 তাৰিখে দৰমহা নাপায়, মাহৰ প্ৰথম বৃহস্পতিবাৰে দৰমহা পাব সকলোৱে। আৰু যি কি নহওক, দ্বিতীয় কথা হৈছে যে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কিছু সংখ্যক লোকে দৰমহা নাপাব ফেব্ৰুৱাৰী মাহত। এই দুটা কথা ক্লেৰিফাই কৰোঁ বুলি ভাবিছোঁ। প্ৰথমতে কি টেমপ্লেটত আছিলে সেইটো চাই লওঁ, তাৰপিছত বাকীখিনি কথা আমি পাতিম। এইখন চাওক, এখন টেমপ্লেট য'ত লিখা আছে যে এতিয়াৰ পৰা চৰকাৰী চাকৰিয়ালে 1 তাৰিখে নাপায় দৰমহা, মাহৰ প্ৰথমটো লক্ষীবাৰ মানে বৃহস্পতিবাৰত লাভ কৰিব দৰমহা। এইটোতো বাৰু কথা হ'বই নোৱাৰে যে এইটো কোনোবাই এনেকুৱা এটা ডেট ফিক্স কৰি দিব, তেনেকুৱা ধৰণৰ কি কথা হ'ব পাৰে। শীঘ্ৰে চৰকাৰে জাৰি কৰিব নিৰ্দেশনা, মাহৰ প্ৰথম ভাগত ৰাজকোষত নাথাকে পৰ্যাপ্ত ধন, যাৰ বাবে সিদ্ধান্তৰ দিশে ৰাজ্য চৰকাৰ। চৰকাৰৰ যদি ধনেই নাই, যদি দৰমহা দিবৰ কাৰণে ধন নাই, তেওঁলোকে খোলাখুলিকৈ কৈ দিয়ক। এনেকুৱা ধৰণৰ এইবিলাক যদি তেওঁলোকে যদি সঁচাকৈ যদি কৰিবলৈ বিচাৰিছে, দেন এইটো একেবাৰে নিন্দনীয় কথা। আৰু যদি নিউজ চেনেলবিলাকে যদি এনেকুৱা ধৰণৰ কিছুমান অনৰ্থক যদি কথা তেওঁলোকে যদি এনেকুৱা ধৰণৰ পাব্লিছ কৰিছে, দেন ডেফিনেটলি DIPR ফালৰ পৰা তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে। সেইটো কথা মই পুনৰবাৰ ক'ম। দ্বিতীয় কথা, শিক্ষা বিভাগৰ যিখিনি লোকে ফেব্ৰুৱাৰী মাহত দৰমহা নাপাব বুলি কৈছিলে, সেইটো কিন্তু সত্য কথা। আৰু সেইটো আপোনালোকৰ আজি এই WT মেছেজত তেওঁলোকে উল্লেখ কৰি দিছে। WT মেছেজ আপোনালোকৰ 29 তাৰিখৰ আজি ডেটতে আহিছে। এইটো ফিনান্স ডিপাৰ্টমেণ্টৰ পৰা আহিছে, সকলো ট্ৰেজাৰী অফিচাৰ আৰু সকলো DC আৰু SDO চিভিললৈ। ইয়াতে লিখা আছে যে ইউ আৰ ৰিকুৱেষ্টেড টু নট ৰিলিজ চেলাৰী ফৰ দ্য মান্থ অফ ফেব্ৰুৱাৰী 2024 ইন ৰেচপেক্ট অফ অল এমপ্লয়িজ অফ দ্য ফলোইং টাইপছ অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন উইদাউট ৰিচিপ্ট অফ চাৰ্টিফিকেট from Higher Education Department regarding uploading of complete and correct data by the institutions in the AISHE portal. অৰ্থাৎ অল ইণ্ডিয়া ছাৰ্ভে ফৰ হায়াৰ এডুকেশ্যনৰ যিটো পৰ্টেল আছে, AISHE বুলি কয়, যিসকলে কৰি আছে জানে। সেই পৰ্টেলত যদি আপোনালোকৰ শুদ্ধ যিখিনি ডাটা সেইখিনি যদি আপলোড আপোনালোকৰ কৰা হোৱা নাই, দেন আপোনালোকে কিন্তু ফেব্ৰুৱাৰী মাহত আপোনালোকে দৰমহা নাপাব। যদি আপোনালোকে আপলোড কৰিছে, দেন আপোনালোকক হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে আপোনালোকক চাৰ্টিফিকেট এখন দিব যে আপোনালোকৰ গোটেইখিনি বস্তু শুদ্ধ হৈছে, তেতিয়াহে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ দৰমহা পাব। যদি নাই কৰা এতিয়ালৈকে বা তেওঁলোকে যদি চাৰ্টিফিকেট দিয়া নাই, দেন আপোনালোকে ফেব্ৰুৱাৰী মাহৰ দৰমহা নাপাব। আৰু এই বস্তুটো ক্লিয়াৰলি কৈ দিছে যে কোনো ধৰণৰ এমপ্লয়ী, সেয়া লাগিলে শিক্ষকেই হওক, সেয়া লাগিলে আপোনালোকৰ অফিচিয়েল যিখিনি ষ্টাফ হয়, ADREতে হওক বা অন্যান্য আগৰেই হওক, কোনো ধৰণৰ আপোনালোকৰ লোকে চেলাৰী নাপাব কিন্তু ফেব্ৰুৱাৰী মাহৰ কাৰণে। সেইটো মনত ৰাখিব। কোন ডিপাৰ্টমেণ্টে নাপাব সেইটো চাওক। হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত কোনে নাপাব? সকলো গভৰ্ণমেণ্ট প্ৰভিঞ্চিয়েলাইজড হওক, গভৰ্ণমেণ্ট মডেল কলেজ হওক, লাগিলে পণ্ডিত দীনদয়াল উপাধ্যায় যি মডেল কলেজ আছে, PDDUM কলেজ, সেই সকলোৰ যিসকল ষ্টাফ হওক বা অফিচিয়েল ষ্টাফ হওক, কোনেও নাপায়। দ্বিতীয়তে ষ্টেট ইউনিভাৰ্চিটিজ, সকলো ষ্টেট ইউনিভাৰ্চিটি যিখিনি আছে, গুৱাহাটী ইউনিভাৰ্চিটি হওক, ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক, কোনেও নাপায়। তৃতীয়তে অল ইঞ্জিনিয়াৰিং কলেজ, পলিটেকনিক ইনষ্টিটিউট, ইঞ্জিনিয়াৰিং যিখিনি কলেজেছ আছে বা যিখিনি পলিটেকনিক আছে, সেইসকলৰ শিক্ষকসকল হওক বা ষ্টাফ হওক, তেওঁলোকেও নাপায়। দ্বিতীয়তে স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কথা যদি ক'বলৈ যাওঁ, BEd কলেজৰ লোকসকলেও নাপাব। আৰু যিসকল ডায়েট আছে, যিখিনি BEd হওক বা যিখিনি ডায়েটত যিখিনি DLEd যিখিনি কলেজ আছে আপোনালোকে জানে, সেইসকলেও নাপায়। তৃতীয় ডিপাৰ্টমেণ্টটো হৈছে মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্ট। আৰু ইয়াতে অল মেডিকেল কলেজ আৰু অল পেৰামেডিকেল কলেজ ইনষ্টিটিউট, এই যিখিনি আছে, কোনেও এই দৰমহা নাপায়। মনত ৰাখিব, ফেব্ৰুৱাৰী মাহৰ আপোনালোকে দৰমহা নাপাব যদিহে আপোনালোকে AISHE পৰ্টেলত সকলোখিনি ডাটা আপোনালোকে কাৰেক্টলি আপলোড কৰা নাই। আৰু আপলোড কৰাৰ পিছত যদি হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে দেখিছে আপোনালোকে আপলোড কৰিলে, তেওঁলোকে ৰিভিউ কৰি যদি তেওঁলোকে আপোনালোকক এখন চাৰ্টিফিকেট আপোনালোকৰ দিয়ে যে গোটেইখিনি আপোনালোকৰ হৈ গৈছে, তেতিয়াহে আপোনালোকে কিন্তু দৰমহা আপোনালোকে পাব। সেইটো মনত ৰাখিব। আপোনালোকে চাওক, এই যিটো প্ৰথম যিটো বস্তু যে চৰকাৰে প্ৰথম বৃহস্পতিবাৰটোত মানে মাহটোৰ প্ৰথম বৃহস্পতিবাৰত দৰমহা দিব, সেইটোৰ কোনো ধৰণৰ এতিয়ালৈকে একো ন'টিছ নাই বা কোনো ধৰণৰ একো কথা এতিয়ালৈকে কোৱা হোৱা নাই। আৰু সেইটো লৈ পেলাই ইমান বেছিকৈ ক'বলৈও এতিয়া বস্তুটো বেয়া হয়। কিন্তু দ্বিতীয় যিটো কথা যে দৰমহা নাপাব বুলি কৈছে ফেব্ৰুৱাৰী মাহৰ, সেইটো কিন্তু সত্য কথা। আৰু কিন্তু সেইটো অকল যিখিনি মই আপোনালোকক জাষ্ট দেখালোঁ, যিখিনি ডিপাৰ্টমেণ্ট দেখালোঁ, সেইখিনিহে। ইয়াতে বহুতে কৈ আছে যে যিখিনি এলিমেণ্টেৰী এডুকেশ্যন হওক, BEO অফিচাৰ হওক, DI অফিচাৰ হওক, যিসকলৰ পৰা দৰমহা হয়, যিসকল শিক্ষক আছে বা যিসকল কৰ্মচাৰী আছে, সেইসকলেও দৰমহা নাপায়। তেনেকুৱা ধৰণৰ কথা নহয়। এই মানুহখিনিয়ে আপোনালোকে দৰমহা পাবই। খালি যিখিনি আপোনালোকৰ কলেজ দেখালোঁ বা যিখিনি ধৰি লওক ইউনিভাৰ্চিটি হওক, এনেকুৱা ধৰণৰ
ডায়েটৰ হওক BEd কলেজৰ হওক সেই মানুহখিনিৰ ক্ষেত্ৰতহে যিসকল AISSG পৰ্টেলত পৰে সেইখিনিৰ ক্ষেত্ৰতহে তেওঁলোকে দৰমহা নাপাব বাকী গোটেইখিনি মানুহে দৰমহা পাব সেইটো লৈ পেলাই আপোনালোকে টেনশ্যন লোৱাৰ প্ৰয়োজন নাই বহুতেই সেই বস্তু চিন্তা কৰি আছে বহুতে মেছেজ দিছে যে দৰমহা নাপাম নেকি তেনেকুৱা ধৰণৰ কথা নাই আপোনালোক যিসকল এলিমেণ্টেৰী এডুকেশ্যন হওক ছেকেণ্ডেৰী এডুকেশ্যন হওক আপোনালোকে দৰমহা পাবই সেইবিলাক আপোনালোকে লৈ পেলাই টেনশ্যন ল'ব নালাগে এই যিখিনি ইনষ্টিটিউট খালি দেখালোঁ সেইখিনিয়েহে আপোনালোকৰ দৰমহা নাপায় বাকী সকলোৱে আপোনালোকে দৰমহা পাবই সেইটো লৈ টেনশ্যন ল'ব নালাগে আৰু 1 তাৰিখ 2 তাৰিখ আপোনালোকে যদি টেক্সৰ কাম যদি আপোনালোকে কৰিলে টেক্সৰ ডকুমেণ্ট যদি আপোনালোকে জমা দিলে দেন ডেফিনেটলি কাইলৈ পৰহিলে ভিতৰত আপোনালোকে দৰমহা ৰিচিভ কৰিব আপোনালোকে সেইখিনি পাবই খালি এই যিকেইটা ইনষ্টিটিউট মই দেখালোঁ অকল এইখিনিৰ দৰমহাহে আপোনালোকৰ ফচিব যদি AISSG পৰ্টেলত সকলো ধৰণৰ বস্তু আপলোড কৰা নাই আৰু যদি আপোনালোকে ডিপাৰ্টমেণ্টৰ পৰা কনচাৰ্ণ আপোনালোকে চাৰ্টিফিকেট যদি পোৱা নাই তেতিয়াহে আপোনালোকে দৰমহা নাপাব যদি আপলোড গোটেইখিনি হৈ গৈছে আৰু যদি আপোনালোকে চাৰ্টিফিকেট ৰিচিভ কৰিছে দেন আপোনালোকে ডেফিনেটলি পাব চ' ইমানখিনি বস্তু বহুতে সেইটো লৈ টেনশ্যন লৈ আছিলে দৰমহা নাপাম বুলি চ' সকলো শিক্ষক হওক বা অন্যান্য যিখিনি স্কুলৰ কৰ্মচাৰী আছে সকলোৱে আপোনালোকে পাবই সেইটো লৈ পেলাই আপোনালোকে টেনশ্যন ল'ব নালাগে চ' ইমানেই আছিলে থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ'তে লগ পাম যদি কিবা এটা নতুন শিকিব পাৰিলে দেন ভিডিঅ'টো প্লিজ আপোনালোকে আগতে চাই লৈ তাৰপিছত আপোনালোকে শ্বেয়াৰ কৰি দিব থেংক ইউ